নমস্কাৰ প্ৰিয় বন্ধুসকল, বহু অপেক্ষাৰ অন্ত বুলি ক'ব লাগিব। আজি 25 জুন 2025 তাৰিখ। আপোনালোকে জানে যে 2023 বৰ্ষতে যি LP/UPৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিল, ইতিমধ্যে বহুতো জল্পনা কল্পনা কেছ আদিৰ অন্ততে আজি কিছুদিন পূৰ্বে প্ৰথমটো ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰ পিছতে দ্বিতীয়টো ভেৰিফিকেশ্যন ষ্টে কৰা হৈছিল নিউজ কেণ্ডিডেটসকলৰ যি ন্যায়ালয়ৰ চাৰ্ভিচেছ তাৰ বাবে, আৰু শেহতীয়াকৈ সকলোখিনি অন্ত পেলাই দ্বিতীয়টো ভেৰিফিকেশ্যন ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে লিষ্ট ওলাল। আৰু এইখন লিষ্টটো সম্পূৰ্ণ নহয়, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন লিষ্ট ওলাব। এইখন লিষ্ট অনুযায়ী ইয়াত লিখা আছে যে 27 জুনৰ পৰা 8 জুলাইলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ প্ৰায় 12 দিনৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কিন্তু কেৱল প্ৰথমখন লিষ্টত 27, 28, 29, 30 এই 4 দিনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে কেণ্ডিডেটসকলকহে মাতিছে, আৰু পৰৱৰ্তী লিষ্ট হয়তো কাইলৈ বা পৰহিলৈ ওলাব, যিখন 1 জুলাইৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাগিব। গতিকে নিশ্চিতভাৱে ভাল খবৰ, নিশ্চিতভাৱে অপেক্ষাৰ অন্ত পৰিছে। DWAssamGov.in এইখন বৰ্তমান এভেইলেবল হৈ পৰিছে, আৰু ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলগীয়া জেগাটো হৈছে ৰহিকা, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, যিটো খানাপাৰাত আছে। খানাপাৰা একেবাৰে হাইৱে 37 হাইৱেৰ একেবাৰে কাষতেই আছে খানাপাৰা বাছ ষ্টেণ্ডৰ কাষতে ৰহিকা বুলি কয়, তাত হ'ব। ইয়াত কেণ্ডিডেটসকলৰ নাম দিয়া হৈছে। যোৱাটো ফিজিকেল ভেৰিফিকেশ্যন ফাদাৰ্ছ নেমবিলাক এলফাবেটিকেলি দিয়া হৈছিল, কিন্তু এইবাৰ এলফাবেটিকেলি হোৱা নাই। গতিকে আপুনি চাৰ্চ কৰি নিজৰ নামটো চাব লাগিব, যিহেতু কেণ্ডিডেটৰ সংখ্যা যথেষ্ট আছে ইয়াত, বা নিজে চাই যাওক এটা এটাকৈ, নিশ্চিতভাৱে বুজি পাইছে। এইদৰে আপুনি এতিয়া আহক লাষ্টত কি লিখা আছে। লাষ্টত কি লিখা আছে আমি যদি চাওঁ, সম্পূৰ্ণ 30 পৃষ্ঠাৰ সৰ্বমুঠ ইয়াত 1618জন কেণ্ডিডেটৰ নাম দিয়া আছে। ইয়াৰ পিছত মোক মেইন পইণ্টকেইটা এইকেইটা লাষ্টত লিখিছে। দ্য কেণ্ডিডেট আৰ হিয়াৰবাই আস্কড টু কমপ্লাই দ্য নোটিছ ৰিগাৰ্ডিং প্ৰুফ অফ ইন ছাৰ্ভিচ টিচাৰ্ছ অনলি ফৰ দ্য কেণ্ডিডেট উইথ 18 month DLED ফ্ৰম নিউজ এজ নটিফাইড ফাইট নাম্বাৰ ইমান ডেটেড অন 17 জুন। 17 জুন তাৰিখে যিখন DWৰ ফালৰ পৰা নিউজৰ ইন ছাৰ্ভিচ প্ৰুফৰ কাৰণে যিখন নটিছ উলিয়াইছিল, সেই নটিছখনৰ প্ৰয়োজনীয় বস্তুখিনি লৈ যাব লাগিব। কি আছিল মনত আছে চাগে? UDIC ৰেকৰ্ড আছিল, এডমিশ্যন শ্লিপ, SMCৰ প্ৰচিডিংছ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, এপইণ্টমেণ্ট লেটাৰ, বা আৰু কি আছিল আপোনাৰ চেলাৰী শ্লিপ, এইখিনি লৈ যাব লাগিব। ঠিক আছে, বুজি পাইছে? যিসকল অনলি ফৰ নিউজ কেণ্ডিডেট, বাকীবিলাকে এইটো মাথা মাৰিবলগীয়া দৰকাৰ নাই। কেৱল নিউজৰ পৰা যিসকল কোৱালিফাই DLED কৰিছিল 18 month, তেওঁলোকে এইখিনি বস্তু নিব লাগিব। ইন ছাৰ্ভিচ বুলি তেওঁলোকে প্ৰমাণ দিব পাৰিব লাগিব। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং চেল্ফ এটেষ্টেড ফটো কপি ছেট। আপোনাৰ গোটেইখিনি ডকুমেণ্ট অৰিজিনেলখিনিৰ লগতে এটা চেল্ফ এটেষ্টেড ফটোকপি ছেট লৈ যাব লাগিব। গোটেইখিনি আপোনাৰ মেট্ৰিকৰ পৰা ডিগ্ৰী পৰ্যন্ত বা DLED কাষ্ট চাৰ্টিফিকেট আছে যদি সেই গোটেইখিনি আপুনি লৈ যাব লাগিব। আৰু একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন, এইখনতো মাষ্ট বি আপুনি লাগিবই। LP/UPত এপ্লাই কৰাৰ সময়ত যিখন আপুনি অনলাইন এপ্লিকেশ্যন পাইছিল, সেইখনৰ জেৰক্স কপি লৈ যাব লাগিব। ঠিক আছে, প্ৰিণ্ট আউট কপি। তাৰপিছত ইয়াত যদি কোনোবাৰ ডকুমেণ্টৰ ক্ষেত্ৰত ফ্ৰাউড পোৱা যায়, ভুল চুল আদি থাকে, এই ক্ষেত্ৰত কিন্তু লিগেল একশ্যন হ'ব বুলি ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। ঠিক আছে, আৰু লাষ্টৰ পইণ্টটোত দিছে যে নেক্সট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 জুলাই 2025। দ্য লিষ্ট উইল বি পাব্লিছড ইন ৱেবছাইট ইন ডিউ কোৰ্চ অফ টাইম। এইখিনি মানে আপোনাৰ 1 জুলাইৰ পৰা যিখন হ'ব সেইখিনি লিষ্ট ওলাব। গতিকে আপোনালোকে নিজৰ নামে 1618 জনত কাৰ কাৰ নাম আছে জনাবচোন। মুঠৰ ওপৰত এক অপেক্ষাৰ অন্ত বুলি ক'ব পৰা যায়। লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিয়ক ভাল খবৰ দি। ধন্যবাদ।